মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ টেলেণ্ট পৰীক্ষা ল'ম। অৰ্থাৎ মই এটা এনেকুৱা প্ৰশ্ন সুধিম, তোমালোকে কিমানজনে উত্তৰ কৰিব পাৰা মই চাম বাৰু। প্ৰশ্নটো হ'ল, ধৰা এজন মানুহ এইখিনি জাগাৰ পৰা এইখিনি জাগালৈ যাব লাগে। ইফালেৰে গ'লেও 7 কিলোমিটাৰ দূৰত্ব হয়, ইফালেৰে গ'লেও 7 কিলোমিটাৰ দূৰত্ব হয়। খৰালি বতৰ, ধান কাটিছে, ধান কটাৰ পিছত নৰাতলি আছে। এইখন পথাৰ তাৰমানে ইয়াৰ পৰা ইয়ালৈ 2 কিলোমিটাৰ হয়। এই পথাৰখন ধান কাটি উঠিছে, পৰিষ্কাৰ হৈছে, নৰাবিলাক আছে, মাজে মাজে এটা সুৰুঙা বাট আছে। এনেকৈ তাৰমানে নৰাৰ মাজে মাজে গ'লে, ইফালেৰে গ'লে কি হয়, 2 কিলোমিটাৰ দূৰত্ব গ'লেই পাই যায়। এতিয়া এনেকৈ ঘূৰি যোৱাতকৈ মানুহজন এনেকৈ যাবলৈ বিচাৰিলে। এতিয়া কথা হ'ল, গৈ আছে কিছু দূৰ যোৱাৰ পিছত, সেইখন এখন ডাঙৰ পথাৰ, গতিকে কিছুদূৰ যোৱাৰ পিছত ইফালে কোনোবাই কি কৰিলে, জুই লগাই দিলে, নৰাত জুই লগাই দিলে। এই যেতিয়া জুই লগাই দিলে, এই জুইটো 120 কিলোমিটাৰ বেগত গতি কৰি আছে। মানুহজনটো 120 কিলোমিটাৰ বেগত যাব নোৱাৰে। 20 কিলোমিটাৰ বেগত বা 30 কিলোমিটাৰ বেগত তেওঁ মানুহজনে পিছফালৰ পৰা জুই অহা দেখা পাই দৌৰিবলৈ ধৰিলে। এতিয়া কথা হ'ল, জুইকুৰা যিহেতু 120 কিলোমিটাৰ বেগত গৈ আছে, গতিকে মানুহজন 20 কিলোমিটাৰ বেগত গৈ বাচিব নোৱাৰে। এইখিনি জেগা পাব লাগিলে তেওঁ কি কৰিব, জুয়ে পুৰি মাৰিব। কিন্তু মানুহজনে এনেকুৱা এটা বুদ্ধি কৰিলে, যিটো বুদ্ধিৰ দ্বাৰা মানুহজন নমৰাকৈ অৰ্থাৎ জিওতে বাচি যাব পাৰিলে। এতিয়া মানুহজনে কি বুদ্ধিৰ দ্বাৰা এইখিনি জেগা পাবলৈ সক্ষম হ'ল, এই বুদ্ধিটো কি বুদ্ধি প্ৰয়োগ কৰিছিলে, সেই বুদ্ধিটো মোক ক'ব লাগে। তোমালোকে কিমানজন ছাত্ৰ-ছাত্ৰীৰ টেলেণ্ট আছে এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ চাওঁ বাৰু। তোমালোকে ইয়াৰ উত্তৰটো মোক কমেণ্টত জনাবা বুলি মই আশা থাকিল। মই এই প্ৰশ্নটো তোমালোকৰ টেলেণ্ট পৰীক্ষাৰ বাবে আগবঢ়ালোঁ। তোমালোকে যাতে এই প্ৰশ্নৰ উত্তৰ মোক দিব পাৰা। মই এটা কৌতুক ক'বলৈ ওলাইছোঁ। এদিন ইঞ্চুৰেঞ্চ কোম্পানীৰ 3জন এজেণ্টৰ মাজত নিজৰ কোম্পানীক লৈ বাকবিতণ্ডা লাগিল। নিজে নিজৰ কোম্পানীৰ শ্ৰেষ্ঠতম ডেথ বেনিফিটৰ কথা ক'ব ধৰিলে। প্ৰথম, আমাৰ কোম্পানীৰ পলিচি হোল্ডাৰৰ মৃত্যু হ'লে এদিনতে নমিনীয়ে ডেথ বেনিফিটৰ চেক পায়। দ্বিতীয়, আমাৰ কোম্পানীয়ে কিন্তু এই বেনিফিট এদিন কিয় 1 ঘণ্টাৰ ভিতৰত নমিনীয়ে চেক পায়। তৃতীয়, দুয়োজনৰ কথা মনে মনে শুনি থাকিল। সি ভাবিলে, ইহঁতে প্ৰত্যেকে নিজে নিজৰ কোম্পানীৰ কথা বঢ়াই কৈছে। মই মোৰ কোম্পানীক সৰু হ'বলৈ নিদিওঁ। বাৰু ঠিক আছে, তোমালোকৰ শুনিলোঁ, এইবাৰ মোৰ কোম্পানীৰ কথা শুনা। মই এজন ঠিকাদাৰৰ 10 লাখ টকাৰ ইঞ্চুৰেঞ্চ পলিচি কৰিছিলোঁ। 5 মহলীয়া একোটা বিল্ডিঙৰে প্ৰথম মহলাত আমাৰ কোম্পানীৰ অফিচ আছিল। ঠিকাদাৰজনৰ কাম চলি আছিল 5 মহলাত। কাম চাই থাকোঁতে হঠাৎ তেওঁৰ ওপৰৰ পৰা তললৈ পৰি গ'ল। আমাৰ কোম্পানী ইমান তৎপৰ যে মানুহজন যিহেতু মৰিবই, গতিকে তললৈ বাগৰি আহি থাকোঁতেই 10 লাখ টকাৰ চেকখন তেওঁৰ হাততেই দি পঠাইছে।